নমস্কাৰ দৰ্শক ৰাইজ, স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ নতুন এটা খণ্ডলৈ। আজি মই আপোনালোকক এনে এজন ব্যতিক্ৰমী শিক্ষকৰ লগত চিনাকি কৰি দিবলৈ আহিছোঁ, যিজনৰ শিক্ষাদান প্ৰক্ৰিয়া তথা যিজনৰ ষ্ট্ৰেটেজিবোৰ সম্পূৰ্ণ এটা ব্যতিক্ৰমী প্ৰচেষ্টা আছিলে। আৰু তেখেতে এখন ভেঞ্চাৰ স্কুলত ষ্টাৰ্টিং কৰিছিলে আৰু অৱশেষত গৈ পেলাই তেখেতৰ ট্ৰান্সফাৰ হৈ কুৰচুং উদয়চন্দ্ৰ শইকীয়া বৰ্তমান হাইস্কুল, সেই স্কুলত তেখেতে গোটেই জীৱনজোৰা শিক্ষা প্ৰদান কৰিলে। আৰু যিজন ব্যক্তিয়ে আমাৰ ৰাইডঙিয়াত যিখন হিন্দী স্কুল আছে, সেই হিন্দী স্কুলখনৰ প্ৰাণস্বৰূপ তেখেত, আৰু তেখেত হৈছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰীযুত গিৰধাৰীলাল আগৰৱাল ছাৰ। ছাৰ নমস্কাৰ। হয়, নমস্কাৰ ছাৰ। বহুতেই ভাল লাগিছে আপোনাৰ লগত আজি এটা আপোনাৰ সাক্ষাৎকাৰ কৰি পেলাই। মই আপোনাৰ গোটেই জীৱনজোৰা সাধনাসমূহক বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে সঞ্চয় কৰি ৰখাৰ এটা মনোবৃত্তি লৈ আজি আপোনাৰ ওচৰলৈ আহিলোঁ। আৰু আপুনি আপোনাৰ বহুমূলীয়া সময়ৰ পৰা এটা সময় আমাৰ বাবে বা নৱপ্ৰজন্মৰ বাবে দিছে, তাৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, মই পোনপ্ৰথমে আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ। যিহেতু আপুনি এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি, আৰু দেখা যায় যে মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে মানে তেওঁলোকৰ তেজতে এটা বিজনেছ আছে বুলি কোৱা যায়, বিজনেছ। আৰু ছাৰ, বৰ্তমানো দেখা যায় আপোনাৰ ককাই ভাইসমূহ বিজনেছৰ লগতে জড়িত। গতিকে ছাৰ, আপুনি বিজনেছ লাইনৰ পৰা নিজকে পৃথক কৰি শিক্ষকতাৰ বৃত্তিলৈ যে আহিলে, তাৰ আঁৰত কেনেকুৱা এটা স্পৃহা আছিলে, সেই স্পৃহাটো যদি আমাক জাগৰিত কৰে বহুতেই ভাল পাম ছাৰ। প্ৰথম কথা হ'ল, মই শিক্ষা গ্ৰহণ হয় আৰু গ্ৰহণৰ পিছত শিক্ষাৰ দান, হয়, এইটোত মই মানে বৰ সুখী। কাৰণ মোৰ ভাই ককাহঁতে ব্যৱসায় কৰি আছে। হয়, গতিকে মই সমাজৰ উত্তৰ উন্নয়নৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ ভৱিষ্যত উত্তৰণৰ কাৰণে হয়, মই এই পথটো ল'লোঁ। হয়, এইটো পথ মোৰ খুব প্ৰিয়। হয়, সেইকাৰণে মই শিক্ষা গ্ৰহণ কৰি হয়, শিক্ষা দান দিবলৈ হয়, মনস্থ কৰিলোঁ। হয়, হয়, বহুত ধন্যবাদ ছাৰ। আৰু আমি নিজেও পাইছোঁ আপোনাৰ সান্নিধ্য, আৰু আশা কৰোঁ আমাৰ ৰাইডিঙীয়া অঞ্চলৰ প্ৰতিজন ব্যক্তিয়েতো চিনি পায়। গিৰধাৰীলাল আগৰৱাল ছাৰ বুলি ক'লে সকলোৱে চিনি পায়, আৰু তেখেতৰ আমাৰ সমাজখনৰ প্ৰতি কিমানখিনি অৱদান আছে সকলোৱে দৃষ্টিগোচৰ কৰিছে, সকলোৱে জানে। গোটেই জীৱনজোৰা সাধনাৰে তেখেতে আমাৰ ৰাইডিঙীয়া অঞ্চলটোকে জাকত জিলিকা কৰিবলৈ তেখেতৰ শ্ৰম, তেখেতৰ সময় আজিলৈকে দান কৰি অহা আমি দেখিবলৈ পাইছোঁ। শাৰীৰিকভাৱে অসুস্থ হোৱাৰ স্বত্বেও বৰ্তমানো তেখেতে আমাৰ সমাজখনৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা যোগাই আছে, আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে এওঁলোক আদৰ্শস্বৰূপ যে এই বৃদ্ধ বয়সত নানান বেমাৰক নেওচি তেখেতে বৰ্তমানো সমাজৰ বাবে যি অৱদান আগবঢ়াইছে, সেইসমূহ কৃতিত্ব আজি আমাৰ বাবে এক আধাৰশিলা, যাৰ দ্বাৰা আমি এওঁলোকৰ পৰা শিকিব লাগে যে জীৱন বাটত কেনেকৈ আগুৱাব লাগে। ছাৰ, বহুত ধন্যবাদ মই সমগ্ৰ ৰাইডিঙীয়া অঞ্চলবাসী ৰাইজৰ হৈ। ছাৰ, আৰু এটা কথা, বিশেষকৈ আমাৰ ৰাইডিঙীয়া অঞ্চলৰ যিখন হিন্দী স্কুল আছে, সেই হিন্দী স্কুলখনৰ প্ৰাণস্বৰূপ বুলি যদি কাৰোবাক জনা যায়, সেই প্ৰাণটো হৈছে শ্ৰীযুত গিৰধাৰীলাল আগৰৱাল ছাৰ। আৰু এই হিন্দী স্কুলখনৰ আঁৰত থকা আপোনাৰ বিশেষ ভূমিকা, আৰু আজিও যে সজীৱ কৰি এই অনুষ্ঠানটোক আপুনি আগুৱাই নি আছে, সেই বিষয়ে যদি থোৰতে জানিবলৈ পাওঁ, তেন্তে হয়তো আপোনাৰ এটা বয়সৰ পিছত আপুনি ক্লাছ কৰিবলৈ সক্ষমতা যেতিয়া নাথাকিব, শৰীৰে যেতিয়া লগ নিদিব, তেতিয়া হয়তো বেলেগ এজন আমাৰ নৱপ্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব লাগিব আপোনাৰ আজি যিটো নেতৃত্ব, সেই নেতৃত্বটো ল'বৰ কাৰণে। গতিকে যিজনে নেতৃত্ব ল'ব ভৱিষ্যতলৈ, তেওঁ যাতে অনুপ্ৰাণিত হয় আপোনাৰ জীৱনজোৰা সংগ্ৰামৰ কাহিনীটোক লৈ। মই এই বিষয়ে ছাৰ জানিলে বহুতেই উপকৃত হ'ম। প্ৰথম কথা হ'ল, মই মাৰোৱাৰী সম্প্ৰদায়ৰ, মোৰ তেজটো হ'ল মাৰোৱাৰী। হয়, কিন্তু মই অসমীয়া জাতি, কলা, কৃষ্টি, সংস্কৃতিক মই অতি ভাল পাওঁ, মোৰ মানে অতি প্ৰিয়। গতিকে অসমীয়া গাঁৱত থাকি, অসমীয়া গাঁৱতেই জন্মগ্ৰহণ কৰি, অসমীয়া মাধ্যমতেই শিক্ষা আহৰণ কৰি, আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়তে মই শিক্ষা আকৌ দান কৰিছোঁ। এতিয়া মই অনুভৱ কৰিলোঁ, হিন্দীটো হ'ল ৰাষ্ট্ৰভাষা। ৰাষ্ট্ৰভাষাটো প্ৰত্যেকেই জানিব লাগে, শিকিব লাগে। কিয়, আমি বিভিন্ন কামত আমি কেতিয়াবা বাহিৰলৈ যাব লগা হয়, বিজনেছৰ ক্ষেত্ৰত হওক, চাকৰিৰ ক্ষেত্ৰত হওক, অন্যথা চিকিৎসাৰ ক্ষেত্ৰত হওক। এতিয়া মই অনুভৱ কৰিলোঁ, ময়ো যেতিয়া যাত্ৰা কৰোঁ, আমাৰ যিখিনি অসমৰ পৰা অসমীয়া মানুহ যায়, ট্ৰেইনত মানুহৰ লগত সংলাপ কৰিব নাজানে, কথা পাতিব নাজানে। গতিকে মই ভাবিলোঁ যে অন্ততঃ সাধাৰণ জ্ঞানখিনি হিন্দী মানুহৰ হ'ব লাগে, তেতিয়া তেওঁলোক কেতিয়াও বিপদত নপৰিব। সেইকাৰণে মই হিন্দী স্কুলখনৰ প্ৰতি আগ্ৰহী হ'লোঁ। এই বিদ্যালয়খন 1981 চনত মোৰেই শিক্ষাগুৰু শ্ৰদ্ধাৰ প্ৰয়াত কেশৱ দাস দেৱে আমাৰ উদয় শইকীয়া ছোৱালী হাইস্কুলতেই বিদ্যালয়খন আৰম্ভ কৰিছিল, আৰু মই তেতিয়া তাত ছাত্ৰ আছিলোঁ।
তাৰপিছতেই মই তেখেতসকলৰ সহযোগতে মই ট্ৰেইনিঙলৈ যাব লগা হ'ল। ট্ৰেইনিং কৰি আহি মই সেই বিদ্যালয়তে প্ৰথমতে অবৈতনিকভাৱে মই কৰিছিলোঁ, শিক্ষাদান কৰিছিলোঁ। তাৰপিছতে স্থানীয় নসত্ৰ আইলক্ষী আঞ্চলিক আত্মানন্দ দেৱ উচ্চ মধ্য ইংৰাজী বিদ্যালয়ত মই কৰ্মৰত হওঁ। তাত প্ৰায় 2005 চনলৈকে তাত থাকি মই উদয় শইকীয়া ছোৱালী হাইস্কুল কৌচুঙলৈ মই ট্ৰেন্সফাৰ হৈ আহোঁ। শিক্ষা দান কৰি মই খুব ভাল পাওঁ। ছাত্ৰ ছাত্ৰীৰ লগত থাকি মই বৰ ভাল পাওঁ। ছাত্ৰ ছাত্ৰীৰ মৰমে মোক সদায় আকৃষ্ট কৰি ৰাখে। তাৰপিছতেই মই তাত 2023 চনৰ মাৰ্চ মাহত মই সেই বিদ্যালয়ৰ পৰা অৱসৰ লওঁ। তাৰ মাজতে মই 1981 চনত স্থাপিত এই বিদ্যালয়খনৰ ছাত্ৰ হৈ আছিলোঁ যদিও 1983 চনৰ পৰা মই সেই বিদ্যালয়খনৰ মই শিক্ষক হ'লোঁ। আৰু তাৰপিছতেই মই হিন্দী স্কুলখনৰ শিক্ষক হ'লোঁ। আৰু তাৰপিছতেই মই হিন্দী স্কুলখনৰ মই প্ৰধান শিক্ষকৰ দায়িত্ব ল'লোঁ। তেতিয়াৰ পৰা সুন্দৰভাৱে স্কুলখন চলিছে। চৰকাৰৰ দান বৰঙণি, ৰাইজৰ দান বৰঙণি, স্কুলখন প্ৰতিষ্ঠাৰ কাৰণে 2 বিঘা মাটি চৰকাৰৰ পৰা আনি এলট কৰিছোঁ। তাৰপিছতে ৰাইজৰ সহযোগত থিয়েটাৰ, পুতলা থিয়েটাৰ আনিছোঁ, চাৰ্কাছ আনিছোঁ। লটাৰী খেল 2বাৰ অনুষ্ঠিত কৰিছে। আৰু চৰকাৰৰ সাহায্যৰে সেই বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিছোঁ। এতিয়ালৈকে সেই বিদ্যালয়খন চলি আছে। 6জন শিক্ষকে আমি চলাই আছোঁ। বছৰি 150-200 ছাত্ৰ ছাত্ৰীয়ে তাত পাঠদান গ্ৰহণ কৰে আৰু পৰীক্ষা দিয়ে। বহুত বহুত ধন্যবাদ ছাৰ। আৰু আপোনালোক সঁচাকৈ এই আদৰৰ, এই পূজনীয় ব্যক্তিৰ কিতাপটো আপোনালোকক আমি জনাবই লাগিব। আমি আপোনালোকক সেই ধন্যবাদ দিবই লাগিব। মই সমগ্ৰ ৰাইডিঙীয়াবাসী ৰাইজৰ হৈ বিশেষকৈ আপোনাক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপুনি এটা এনেকুৱা ব্যতিক্ৰমী চিন্তাধাৰাৰে এই স্কুলখনক, আৰু বোধ কৰোঁ এই স্কুলখনত যিসকলে শিক্ষকতা কৰে তেওঁলোকে বহু ধনৰাশি এটাৰ, বহুত মোটা ধনৰাশি এটাৰ চাগে দৰমহা নাপায়। তৎসত্ত্বেও আপোনালোকে নিজকে আত্মনিয়োগ কৰি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, ভৱিষ্যতে নিজৰ ভাষা কৌশল যাতে বিকাশ কৰিব পাৰে, যাতে কমিউনিকেশ্যন তেওঁলোকৰ স্কিলবিলাক বাঢ়ে, তাৰ বাবে আপোনালোকে নিজকে যি আহুপুৰুষাৰ্থভাৱে প্ৰচেষ্টা চলাই আহিছে, সেই প্ৰচেষ্টা বাৰুকৈ সফল বুলিয়ে ক'ব লাগিব আমি। আৰু আগুৱাই যাওক, আপোনালোকৰ নাম যাতে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। যিসকল শিক্ষকে আমি তাত পাঠদান কৰিছোঁ হিন্দী বিদ্যালয়খনত, একদম অবৈতনিকভাৱে কৰিছোঁ। 2011 চনত আমি ৰাষ্ট্ৰভাষাৰ পৰা এটা বছৰি এটা 25,000 টকা এটা আমি গ্ৰেণ্ট পাইছিলোঁ। তাৰপিছতে এই বিদ্যালয়খন আমি কি কৰিলোঁ, দিল্লী চৰকাৰৰ লগত যোগাযোগ কৰি আমি দিল্লী পৰ্যায়ত আমি গ্ৰেণ্ট পাবলৈ সক্ষম হ'লোঁ। বছৰি 60,000 টকা পাওঁ। এই কৰোণা বুলি আজি 3 বছৰে পোৱা নাই। এই বছৰৰ পৰা আকৌ আমি গ্ৰেণ্টটো আমাৰ পাৰ্মানেণ্ট হ'ব বুলি আমাক জনাইছে। বছৰি 60,000 ক্ষুদ্ৰ আমি 6জন শিক্ষকেই সেই 60,000 টকাৰ কণ্টিডেঞ্চিও আছে। এইবিলাক বাদ দি পেলাই আমি ধৰক বছৰেকৰ 6-7,000 টকা আমি শিক্ষকসকলক দিব পাৰোঁ। গতিকে চাওক, কিমান অধ্যাৱসায়ৰ মাজত আমাৰ হিন্দী স্কুলৰ শিক্ষকসকলে তেওঁলোকৰ পাঠদান কৰি আছে, কিমান ছেক্ৰিফাইচ কৰিছে। আচলতে শিক্ষক বৃত্তিটো এটা ছেক্ৰিফাইচমূলক বৃত্তি। আৰু 1 বছৰৰ বিনিময়ত মাত্ৰ 7-8 হাজাৰ টকা তেওঁলোকে চৰকাৰীভাৱে পাইছে। 2013 চনৰ পৰাহে, তাকো 2013 চনৰ পৰা, 1983 চনৰ পৰা তেখেতে নিজে নেতৃত্ব লৈ পেলাই সেই বিদ্যালয়খন চলাই আহিছে। গতিকে কিমান ছেক্ৰিফাইচ কৰিছে ইয়াৰ পৰা ভাবি চাওক। তৎসত্ত্বেও আমাৰ স্কুলখনৰ বিকাশৰ কাৰণে তেওঁলোকে পুতলা থিয়েটাৰকে আদি কৰি নানান লটাৰী খেলকে আদি কৰি নানান আৰু কি কৰিছে তেওঁলোকে কৈছে। গতিকে এটা অনুষ্ঠান কেনেকৈ গঢ় দিব লাগে, কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, প্ৰতিষ্ঠা কৰি কেনেকৈ পালিব লাগে, এওঁলোকৰ পৰা শিকিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। কাৰণ আমি আজি যিবিলাক অনুষ্ঠান পাইছোঁ আমাৰ ৰাইডিঙিয়াত, সেই অনুষ্ঠানসমূহ আপোনালোকৰ দৰে ব্যক্তিসকলে প্ৰতিষ্ঠা কৰি লালন পালন কৰি এটা নিৰ্দিষ্ট উচ্চতাত আমাক হস্তান্তৰ কৰাৰ পাছতহে আমি পাইছোঁ। আমাৰ বৰ্তমানৰ সমাজে বা বৰ্তমান ৰাইডিঙিয়াৰ সমাজৰ কোনো এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে এটা নতুন অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে বুলি আমি আজিলৈকে জানো। মোৰ বৰ্তমান বয়সলৈকে মই দেখা নাই যে নতুনকৈ কিবা এটা কৰিছে আমাৰ প্ৰজন্মই। গতিকে আমাৰ প্ৰজন্মক মই আহ্বান জনাব বিচাৰোঁ যে এওঁলোকক আদৰ্শ হিচাপে লৈ আমি নতুন অনুষ্ঠান কেনেকৈ আমাৰ ইয়াত স্থাপন কৰিব পাৰোঁ, সেই অনুষ্ঠানটো স্থাপন কৰি পেলাই কেনেকৈ আমি তাক লালন পালন কৰি আমি যেতিয়া এনেকুৱা বয়োজ্যেষ্ঠ হ'ম, এনেকুৱা এটা প্ৰাপ্তবয়স্ক বা এনেকুৱা বয়সত গৈ পেলাই আমি যাতে আমাৰ উত্তৰাধিকাৰীসকলক হস্তান্তৰ কৰিব পাৰোঁ,
সেই তেনেকুৱা এটা কথা সকলোৱে চিন্তা কৰাটো দৰকাৰ নহয় জানো ছাৰ আৰু ছাৰ বৰ্তমান আপুনি সামাজিকভাৱেও আমি দেখিছোঁ যে সামাজিকভাৱে সক্ৰিয় ব্যক্তি হিচাপে আমি সৰুৰে পৰা দৃষ্টিগোচৰ কৰিছোঁ তেখেত আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত গিৰিধাৰীলাল আগৰৱাল ছাৰ গতিকে বৰ্তমানো আপুনি সামাজিকভাৱে কিছু কৰ্মত আছেনে বাৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন 1998 চনত প্ৰতিষ্ঠা হৈছিলে তেতিয়া মই তাৰ সক্ৰিয় সদস্য আছিলোঁ এতিয়াও মই আছোঁ তাৰপিছতে আমি সাহিত্য সভা সৌৰভ শাখা সাহিত্য সভা আমি মানে স্থাপন কৰিছোঁ লগতে এতিয়া জ্যেষ্ঠ নাগৰিক মঞ্চ আমি নিৰ্মাণ প্ৰতিষ্ঠা কৰিছোঁ তাৰ লগত জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ লগত মই বহুদিন সহকাৰী সম্পাদক হিচাপে থাকি এতিয়া অৱশ্যে মই উপদেষ্টা হিচাপে আছোঁ তাতকৈ অতি মই আনন্দিত মোৰ ঘৰৰ সন্মুখতে আছে গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী শ্ৰী শ্ৰী আই কনকলতা আইলক্ষ্মী থান এই থানভাগ আজি মই জ্ঞান বুদ্ধি পোৱাৰ পৰা অন্ততঃ এতিয়া 35 বছৰমান কাল মই পুৱা আৰু গধূলি দীঘল ঝাৰু বনাই লৈ গোটেই ফিল্ডখন চাফা কৰোঁ আৰু মই আইৰ পৰা বহুত মই তেওঁৰ মাহাত্ম্য আছে তেওঁৰ পৰা মই বহুত কৰোণা দয়া পাইছোঁ মোৰ মাজতে 2020 চনত মোৰ হাৰ্ট এটেক হৈছিলে আৰু মই 19 দিন আইচিউত আছিলোঁ ইয়াত মানে ডক্টৰৰ পৰা ধৰি ইয়ালৈকে সকলোৱে ভাবিছিল ডক্টৰেও কৈছিল যে মানুহজনক বচাব পৰা নাযাব কিন্তু মই সজাগত হৈ থাকিব তেখেতক চিন্তা কৰিলোঁ আৰু তেখেতে মোক বচাই আনিলে আৰু আজি 10 মাহৰ আগত আকৌ ছেকেণ্ড টাইম এটেক আহিল তেতিয়া মই আকৌ 6 দিন আইচিউত ভৰ্তি হ'লোঁ এইবাৰো মোৰ অৱস্থাটো খুব জটিল আছিল কিন্তু এইবাৰো মোক তেওঁ উদ্ধাৰ কৰিলে গতিকে মই আই মাতৃক চৰণ চিন্তিয়েই মই সদায় আছোঁ আৰু সদায় থাকিম বুলি মই ভাবিছোঁ আৰু মোৰ নক্ষত্ৰত আইলক্ষী আঞ্চলিক আত্মানন্দ মধ্য ইংৰাজী বিদ্যালয়খন আমি জংঘলৰ পৰা বাঁহ কাটি আনি 1986 চনত প্ৰতিষ্ঠা কৰিছোঁ আৰু 6 বছৰ আমি অবৈতনিকভাৱে ভেঞ্চাৰ পিৰিয়ড পাৰ কৰি 91 চনত আমি চৰকাৰীকৰণৰ দৰমহা লাভ কৰিছোঁ দৰ্শক ৰাইজ মই ক'ব বিচাৰোঁ যিসকল আমাৰ ৰাইডিঙৰ দৰ্শক আছে আমাৰ চেনেলত তেওঁলোকে নিশ্চয় জানে ভ্ৰাম্যমান থিয়েটাৰত যদিহে এটা আৱাজ আমি শুনা নাপাওঁ গিৰিধাৰী ছাৰৰ আৱাজটো যদিহে আমি শুনা নাপাওঁ তেতিয়াহ'লে থিয়েটাৰ যেনেই নালাগে সকলোৱে সেইটো বুজি পায় সকলোৱে অনুভৱ কৰে আৰু কেনেকৈ দৰ্শকক আকৃষ্ট কৰিব পাৰি আজিলৈকে বহুত এনাউন্সাৰ ওলাইছে আমাৰ ৰাইডিঙত কিন্তু আপোনাৰ দৰে দৰ্শকক গেডাৰিং কৰি পেলাই টিকেট ক্ৰয় কৰি পেলাই প্ৰেক্ষাগৃহত সোমোৱালৈকে সেই যিটো সন্মোহন এটা মানে কলা সেই সন্মোহন কলাটো আমি বেলেগ এজনৰ ক্ষেত্ৰত দেখা নাই গতিকে এইটো আপোনাৰ ভগৱান প্ৰদত্ত এটা গুণ গতিকে এই বিষয়ে মই আপোনাক আজিও আপোনাৰ এইটো ডিমাণ্ড আছেইনে বাৰু আছে আৰু মই এটেক হোৱাৰ পিছতো মই ভাবিছোঁ যে মই কোনোদিন এই কাৰ্যত মই আকৌ লিপ্ত হ'ব নোৱাৰিম কিন্তু ঈশ্বৰৰ দয়া আৰু মই ডক্টৰৰ পৰাও অনুমতি লৈ আছোঁ ডক্টৰেও মোক কৈছে আপুনি কিছুদিন ৰেষ্ট লৈ পেলাই পাৰিব এতিয়াও মই এটেক হোৱাৰ পিছতো মই 3-4 বছৰ মই ভ্ৰাম্যমান থিয়েটাৰৰ এংকৰ হয় আৰু আমাৰ এই থান মন্দিৰত যিমানখিনি মানে অনুষ্ঠান উৎসৱ পাতে প্ৰতিটো ক্ষেত্ৰতে মই এংকৰ হিচাপে কাম কৰি আহিছোঁ ৰাইজৰ মৰম পাইছোঁ যথেষ্ট মৰম সন্মান পাইছোঁ আৰু সেয়ে মই অসমীয়া ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ মই জাতিটোক খুব ভাল পাওঁ সেইকাৰণে মই আজিও এই গাঁৱতেই বসবাস কৰি আছোঁ মই কোনোদিন চহৰমুখী হ'বলৈ বিচৰা নাই গাঁৱতেই থাকি যিখিনি পাৰোঁ মই সাধ্য অনুসাৰে অনুষ্ঠানৰ কাম কৰি সমাজৰ কাম কৰি আগুৱাই যাম বুলি ভাবিছোঁ আপোনাক আমি বিশেষকৈ মই নিজে দৃষ্টিগোচৰ কৰিছোঁ বা আইভেটি গাঁৱৰ ৰাইজেই হওক বা আমাৰ গোটেই ৰাইডিঙাবাসী অঞ্চলৰ ৰাইজে আপুনি এজন মাৰোৱাৰী সম্প্ৰদায় বা আমাৰ সম্প্ৰদায়কেইটা বেলেগ হিচাপে কেতিয়াও গণ্য নকৰে আমি সকলো একেলগে সম্প্ৰীতিৰে আছোঁ সৰুৰে পৰা সম্প্ৰীতি আছোঁ আগলৈও সম্প্ৰীতিয়ে থাকিব আৰু সেই সম্প্ৰীতিৰ বান্ধোনডাল আছে কাৰণে আজি ছাৰহঁতে এইখন আমাৰ অঞ্চলৰ বাবে ইমানখিনি অৱদান আগবঢ়াই থৈ আহিছে হয় ছাৰ অৱশেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ আপুনি বহুত এজন বয়োজ্যেষ্ঠ 61 ইয়াৰ্ছ মে বি আপোনাৰ হ'ল যিহেতু 2023 আপুনি ৰিটায়াৰ কৰিছে এতিয়া 2024 গতিকে ছাৰ আপোনাৰ গোটেই জীৱনজোৰা 60 বছৰৰ জীৱনজোৰা অভিজ্ঞতাৰে আপুনি পৰিপুষ্ট এজন ব্যক্তি গতিকে আপুনি 60 বছৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান সমাজখনলৈ এনেকুৱা এটা কি জ্ঞান বাৰ্তা দিব খুজিব যিটো জ্ঞান বাৰ্তা পালে বৰ্তমানৰ সমাজখনে জীৱন বাটত এখোজ আগুৱাই যাবলৈ সক্ষম হ'ব এইখিনিতে মই কওঁ যে আজি প্ৰজন্ম
কথা ক'বলৈ গ'লে হয় মানে এনেকুৱা দেখিছোঁ আগত আমাৰ আগৰ পুৰণাৰ হয় প্ৰজন্মৰ লগত আজি প্ৰজন্ম বহুত পাৰ্থক্য। 40% যদি ডেভেলপ হৈছে 60% মানে বিপথে পৰিচালিত হৈছে। যেনে আজিকালি নিচা খায়, হয় ড্ৰাগছ খায়, হয় মদ ভাং খায়, হয় এইবিলাকৰ পৰা মই বিৰত থাকিবলৈ আহ্বান জনাওঁ। হয় আৰু ভালদৰে পঢ়া শুনা কৰি তেওঁলোক ভাল মানুহ হৈ ভাল সমাজ গঢ়ি তোলে যেন এই মই কামনা কৰিছোঁ। আৰু তাৰ প্ৰচেষ্টাত মই সদায় মোৰ পঢ়ুৱা ছাত্ৰসকলক, মোৰ পঢ়ুৱা ছাত্ৰৰ বয়স আজি হয়তো 40-45 বছৰ বয়স হ'ল, তেওঁলোক দেউতাক হ'ল, মাক হ'ল। গতিকে আমি অনুৰোধ জনাম যে নতুন প্ৰজন্মই যাতে এই ভাল আদৰ্শ লওক, বেয়া পথৰ পৰা আঁতৰি তেওঁলোকে সমাজৰ সুস্থ পৰিৱেশ কঢ়িয়াই আনক, সুস্থ সমাজ গঢ়ক আৰু ভাল মানুহ হিচাপে পৰিচয় দিয়ক। খুব সুন্দৰ ছাৰ, বহুতেই সুন্দৰ পৰামৰ্শ। এয়া আমাৰ অঞ্চলৰ অনুভৱী বয়োজ্যেষ্ঠ ব্যক্তি আৰু এওঁলোকে আজিৰ ডেটতো ইমান তিনিবাৰকৈ হাৰ্ট এটেক হোৱাৰ পাছতো আজি সকলো বেমাৰক নেওচি নিজকে সক্ৰিয় কৰি ৰাখিছে কেৱল সমাজখনৰ উন্নতিৰ বাবে। আৰু আজি এই বয়সতো তেখেতে সমাজখনৰ উন্নতিৰ বাবে নৱপ্ৰজন্মক আহ্বান জনাইছে যাতে নিজকে বেয়া বস্তু, বেয়া সংগ, নিচা জাতীয় বস্তু তাৰ পৰা আঁতৰাই পেলাই যাতে ভৱিষ্যতে এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে। আজিৰ ডেটতো তেওঁলোকে সেইটোৱে কামনা কৰে। কিন্তু আমাৰ নৱপ্ৰজন্ম তোমালোকে কামনা কৰা নে? কমেণ্টত লিখিবা প্লিজ। আৰু মই সকলোৱে উন্নতি কামনা কৰিছোঁ আৰু এনেকুৱা অনুভৱী ব্যক্তিসকলৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা যিসমূহ জ্ঞান একত্ৰিত কৰি মই বৰ্তমান সমাজলৈ বিতৰণ কৰিব চেষ্টা কৰিছোঁ, এইসমূহৰ দ্বাৰা যাতে বৰ্তমান সমাজৰ প্ৰতিজন ব্যক্তিয়ে যাতে আপোনালোকৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আজি মাত্ৰ এটা ভিডিঅ'ৰ দ্বাৰা কিবা এটা উপদেশ পালে, ভিডিঅ'ৰ দ্বাৰা কিবা এটা আদৰ্শ পালে। গতিকে সকলোকে আহ্বান জনাওঁ, এই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলৰ দ্বাৰা আপোনালোকেও নিজকে পৰিচালনা কৰক, জীৱন বাটত নিশ্চয় আগুৱাবলৈ সক্ষম হ'ব। মই অসমীয়া কলা কৃষ্টিৰ ওপৰত ক'বলৈ গৈছোঁ। মই নাট ভাওনাৰ লগত জড়িত। মই খুব ভাল পাওঁ, ভাওনা ভাল পাওঁ, থিয়েটাৰ ভাল পাওঁ। মই নিজেও থিয়েটাৰ আৰু ভাওনা প্লাছ মোৰ সতি সন্তানেও অভিনয় কৰিছে, উঠি যাওঁতে অভিনয় কৰিছে। আৰু মই নিজেও থিয়েটাৰ ভাওনাত অভিনয় কৰিছোঁ আৰু ৰাইজৰ পৰা মই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছোঁ। মই এই অসমীয়া জাতি কৃষ্টি কলা কৃষ্টিৰ লগত সদায় জড়িত হৈ থাকিম, ভগৱন্তই মোক যিমান দিনলৈকে জীয়াই ৰাখে। আৰু মই শেষত গোটেই অসমীয়া জাতিটোক, অসমবাসীক, অসমীয়া জাতিটোক মই মোৰ অন্তৰৰ পৰা মানে সদায় মই তেখেতসকলৰ আশীৰ্বাদতেই মই জীয়াইও আছোঁ। ইমান ডাঙৰ অসুখ হোৱাৰ পিছতো মই একমাত্ৰ ৰাইজৰ আশীৰ্বাদত জীয়াই আছোঁ আৰু মই ৰাইজৰ সদায় কৃতজ্ঞতা ৰাইজক জনাই যাম বুলি। নিশ্চয় ছাৰ, আৰু মই সমগ্ৰ ৰাইজকো আহ্বান জনাওঁ যাতে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ এই সমাজ কৰ্মী ব্যক্তিসকলৰ যাতে সদায় সুস্থভাৱে থাকে, তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ ছাৰ। বিশেষকৈ মই পাৰ্চনেলি কামনা কৰিছোঁ আপুনি আৰু তেনেকৈ 20 বছৰ 40 বছৰ যাতে আমাৰ মাজত থাকি আমাৰ সমাজখনক আজিৰ ডেটৰ পৰা আৰু দুখোজ আগুৱাই যাবলৈ যাতে আপোনালোকে অনুপ্ৰেৰণা আমাক যোগাই থৈ যায়। সেইখিনিতে মই মোৰ এই প্ৰিয় ছাত্ৰ সুমন দাস, এখেতে যিখিনি প্ৰচেষ্টা সমাজৰ কাৰণে কৰিছে, মই তেখেতক অন্তৰৰে আশীৰ্বাদ দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জ্ঞান বাৰ্তা এই আমাৰ চেনেলটোলৈ মই মোৰ ফালৰ পৰা কোটি ধন্যবাদ জ্ঞাপন। বহুত ধন্যবাদ ছাৰ। আৰু যিহেতু ছাৰ এটা সময়ৰ এটা নিৰ্দিষ্ট সীমা থাকে, গতিকে আজিৰ বাবে ছাৰ মই আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাক সকলোকৰ পৰা বিদায় লৈছোঁ। ছাৰ নমস্কাৰ।